আগতে ভিডিওটো চাই লোৱা। ওনাকে যদি আপনি স্বামী হিসাবে মানেন মামুনি, তাহলে দূরে একবার বলেন আলহামদুলিল্লাহ বলেন। মানি না। সব কিছু হয়ে গেছে অনকন মানি না, তাহলে কেমন হইব? এজন মাক দেউতাক কিমান নিষ্ঠুৰ হ'ব লাগিব। ছোৱালীজনী কান্দি কান্দি কৈ আছে মই বিয়া নহওঁ। তাইক সুধিছে যদি মানুহজন পচন্দ আছে তেতিয়াহ'লে আলহামদুলিল্লাহ ক। তাই কোৱা নাই, লগালগ নোৱাৰো বুলি কৈছে। তাৰ পাছতো তাইক জবৰদস্তি মাৰি আছে, তাইক মাকে মাৰি মাৰি বিয়া দি আছে। জামাইয়ের অনেক টাকা পয়সা আছে, কান্নাকাটি করেন না। এই মানুহজনৰ বাহিৰে তুমি যাৰ লগতে বিয়া দিবা মই তাৰ লগতে বিয়া হ'ম। তেনেকৈ এজনী ছোৱালীয়ে কোৱাৰ পাছত নিজৰ মাকজনী হয় কিয় ইমান ফৰ্চ কৰি আছে মই বুজি নাপাওঁ। মানে তাই যিমান মানা কৰি আছে এতিয়া এই বুঢ়াজনে এই ল'ৰাজনে লাজ পোৱা নাই। সি তাইক ঘৰত গৈ সুধাই এৰিব, তাইক গৈ কষ্ট দিব। আপোনালোকক হাতযোৰ কৰিছো, অলপমান বুজিবলৈ চেষ্টা কৰক। ছোৱালী হল বুলিয়ে ইমান অত্যাচাৰ নকৰিব। আৰু ছোৱালীসকলক কওঁ তোমালোকৰ নিজৰ পচন্দত বিয়া হৈ যোৱাৰ অধিকাৰ আছে। তুমি যদি ভাবা মই নিজৰ পচন্দত বিয়া হৈ যাম, চৰকাৰেও তোমাক ফৰ্চফুলি বিয়া দিব নোৱাৰে। তোমাৰ নিজৰ পচন্দত বিয়া হৈ যোৱাৰ সিদ্ধান্তত চৰকাৰেও তোমাক বাধা দিব নোৱাৰে। কাৰো লগত বলবস্তি বিয়া নহওক, জবৰদস্তি সংসাৰ নগঢ়িবা, জীৱনত বহুত পস্তাব লাগিব। এটা কথা মনত ৰাখিবা, মা দেউতাই বিয়াহে দি দিব, সেই মানুহজনৰ লগত চিৰজীৱন তুমি থাকিব লাগিব। যিমানে যি হৈ যাওক বিয়া নহবা। তুমি কবুল নকৰ যেতিয়ালৈকে তুমি নিজে নকবা, নিজৰ মুখেদি নকবা মই তাক মানি লৈছো, তেতিয়ালৈকে কাৰো দম নাই যেন তোমাক বিয়া দি দিব। মোৰ মুখৰ আগত হ'ব লাগিছিলে, কাজিকা মই একদম ঘুচিয়াই দিলোহেঁতেন।